আজি মই আলোচনা কৰিম ক্লাছ 8ৰ মেথছৰ অধ্যায় 9 বীজগণিতীয় ৰাশি আৰু অবেদসমূহ তাৰ অনুশীলনী 9.2ৰ প্ৰশ্নোত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। এতিয়া চোৱা 9.2ত 1 নম্বৰত দিছে যে অবেদ, এইটো এটা অবেদ দেই, এইবিলাক কি অবেদসমূহ মানে সূত্ৰসমূহ x + a আৰু হৈছে x + b ইকুৱেল x স্কয়াৰ প্লাস হোল a প্লাস b ইনটু x প্লাস ab ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ পূৰণ কৰা। গতিকে এইটো ইকুৱেল আমি কি পাওঁ, এইটো পাওঁ। এই সূত্ৰটো ব্যৱহাৰ কৰি কি কৰিব লাগিব, আমি এই তলৰ কেইটা সমাধান কৰিব লাগিব। গতিকে প্ৰথমত কি দিছে যে x + 7 আৰু এটা দিছে কি x + 5। গতিকে আমি এইকেইটা এতিয়া সমাধান কৰোঁ। 1 নম্বৰত আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব লাগিব। চোৱা এতিয়া এইটো দিছে x + 7 আৰু x + 5। এতিয়া x + 7 x + 5 এতিয়া আমি এইকেইটা কি কৰিব পাৰিম, ইয়াৰ পৰা আমি সূত্ৰত বহাই দিব লাগিব। কি সূত্ৰত বহাই দিম, এইটো বহাই দিম। এতিয়া ইয়াত চোৱা ইয়াত x স্কয়াৰ আছে, গতিকে এইটো কি হ'ব, এইটো হ'ব x স্কয়াৰ। তাৰ মানে এইটো প্ৰথম পদটো কি আছে, আমি কি কৈছে আমাৰ x স্কয়াৰ লিখিব লাগিব। চোৱা কেনেকৈ সমাধান কৰিব লাগে, x স্কয়াৰ তাৰপিছত কি আছে প্লাস আছে, প্লাস দিয়া, তাৰপিছত আছে a আৰু b। এতিয়া চোৱা ইয়াত কি হ'ব, a আৰু b আমাক লিখিবলৈ কৈছে। গতিকে আমি a আৰু b ঠাইত লিখিব লাগিব। ইয়াত তোমালোকে চোৱা সূত্ৰটোত কি আছে a আৰু b কোনটো হয়, এইটো নহয় জানো 7 আৰু 5। ইয়াত a ঠাইত কি আছে 7 আছে, ইয়াত b ঠাইত কি আছে 5 আছে। গতিকে আমি a b ঠাইত কি লিখিম, a ঠাইত যেহেতু 7 আছে, b ঠাইত কি আছে 5 আছে। গতিকে a আৰু b ঠাইত আমি কি লিখিম 7 আৰু 5 লিখিব লাগিব। গতিকে ইয়াত a ঠাইত লিখা 7, তাৰপিছত b ঠাইত কি আছে 5 আছে, গতিকে ইয়াত 5 লিখা। তাৰপিছত চোৱা ইনটু x আছে, গতিকে x কি হয়, x ইকুৱেল x আছে ইয়াত, গতিকে আমি ইয়াত x লিখিম। তাৰপিছত কি আছে প্লাস ab প্লাস a আৰু b, a ঠাইত আমি কি পাইছোঁ 7 ইনটু b, a আৰু b ইয়াত কি হৈছে পূৰণ হৈ আছে, গতিকে 7 a আৰু b টো কি 5। এতিয়া আমি কি লিখিব পাৰিম, এইটো সমাধান কেনেকৈ চোৱা x স্কয়াৰ আছে, x স্কয়াৰ থাকিব প্লাস এতিয়া 7 আৰু 5 কিমান 12 লগত এই x টো কি হৈছে পূৰণ হৈ আছে, গতিকে পূৰণ হৈ থাকিলে কি হ'ব 12 ইনটু x 12x প্লাস 5 7 কিমান 35 এইটো হৈ গৈছে কি ইয়াৰ সমাধান। তাৰপিছত এইটো 2 নম্বৰটো আমি ঠিক তেনেধৰণে সূত্ৰমতে কৰি যাম। এতিয়া ইয়াত চোৱা প্ৰথম কি লিখিব লাগে, আমি লিখিব লাগে x স্কয়াৰ, তাৰমানে এই x স্কয়াৰ, ইয়াত x ৰ ঠাইত আমাৰ কি আছে 7x আছে, গতিকে আমি ইয়াত কি কৰোঁ 7x লিখি দিওঁ। 7x তাৰমানে x স্কয়াৰ, গতিকে হোল স্কয়াৰ হ'ব। 7x কি আছে x ৰ মান, গতিকে x ৰ মানটো স্কয়াৰ আছে, সূত্ৰত আমি স্কয়াৰ দিব লাগিব। তাৰপিছত আছে কি 7x ৰ পিছত a আৰু b, গতিকে ইয়াত চোৱা a আৰু b কি আছে, a ঠাইত কি আছে, a ইয়াত থাকে, b ইয়াত থাকে, গতিকে ইয়াত a ঠাইত আছে 2y আৰু b ঠাইত আছে কি 6y, গতিকে আমি ইয়াত লিখিম প্লাস a ঠাইত কিমান 2y প্লাস b ঠাইত কিমান আছে 6y। তাৰপিছত আছে কি আকৌ x, গতিকে আমি ইয়াত x ৰ ঠাইত কি আছে 7x আছে, গতিকে 7x প্লাস আকৌ a আৰু b পূৰণ হৈ চোৱা সূত্ৰত, গতিকে a আৰু b আমি লিখিব লাগে। গতিকে a কি 2y, এইটো কি এইটো a কৰি যাব লাগে। দুটা হ'ব কি ইয়াত 2 আছে, ইয়াত 6 আছে, গতিকে কিমান হ'ব 8y। তাৰপিছত ইয়াত দুটা 8y, ইয়াত 6টা 8y দেই, ইয়াত কেইটা হৈ যাব কিমান প্লাস 8 7 গুণ কিমান, এইটো দুটা পূৰণ হৈছে ন, 8 7 গুণ কিমান 54 আৰু ইয়াত আছে x, ইয়াত আছে y, কি হ'ল xy প্লাস 8 আৰু b